প্ৰতিনিধি প্ৰধানমন্ত্ৰী কৰি এনেকুৱা সংবিধান সংশোধনৰ নামত সংবিধান বিৰোধী কাম কৰাৰ সাহিত্য সভাৰ 2 বছৰীয়া কৰিব 3 বছৰীয়া গতিকে এই অবাঞ্ছিত গোটেই পৰিৱেশটোৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ আৰু আপোনালোকক পুনৰ সকলোকে শলাগ জ্ঞাপন কৰি আমি কালিলৈ পুনৰ আমাৰ অনুষ্ঠানত লগ পাম। এইখিনি কথাৰে আমি কৈছে যে মই সভাপতি মই এইবোৰ প্ৰস্তাৱ গৃহীত কৰিমেই। তেখেতক কোনো ধৰণৰ সংবিধানত এইবোৰ আচলতে উপলব্ধ হয়নে নহয়? গোটেইখিনি কথা সংবিধান মতে আছে। তেখেতে সংবিধানৰ বাহিৰত যায় নিজৰ মতালিকেৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে। সংবিধানৰ বাহিৰত যায় সংবিধান সংশোধন কৰাৰ কথা ক'ব কৈছে। সংবিধান মতে কামবোৰ হোৱা নাই, একো কাম হোৱা নাই। আমি চাওক এটা কথা জানে, সংবিধান সংশোধন কৰাৰ বাবে অসম সাহিত্য সভাৰ এটা সংশোধনী উপসমিতি আছে। আজিলৈ 1 বছৰ হৈ গ'ল, সেই উপসমিতিখন পূৰ্ণাংগ হোৱা নাই। যোৱাকালি কাকতত আপোনালোকে আটাই পাইছে, আহ্বায়কজনে এটা বিবৃতি দিছে, যিটো বিবৃতিত আমি সঁচাকৈ চবেই লজ্জিত হৈছোঁ। অসম সাহিত্য সভাৰ লগত থকা জড়িত প্ৰতিজন ব্যক্তি লজ্জিত হৈছোঁ। একোটা নজনাকৈ সেই উপসমিতি পূৰ্ণাংগ উপসমিতি নাই। তাৰ যিজন কাৰ্যকৰী সভাপতি তেখেতে পদত্যাগ কৰিছে। নোহোৱাকৈ সভাপতিয়ে স্বয়ং সন্মানীয় সভাপতি বুলি ক'ব লাজ লাগিছে আমাৰ, কাৰণ তেখেতে এই কাৰ্যনিৰ্বাহকখনক যিখন কাৰ্যনিৰ্বাহক তেখেত সভাপতি, সেই কাৰ্যনিৰ্বাহকে নোলোৱা সিদ্ধান্ত আজি এটা মিছলীয়াকৈ ইয়াতে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছিল। কিমান মানুহে মানি লোৱা নাই, কোনেও মানি লোৱা নাই। স্বয়ং উপসভাপতি মানি লোৱা নাই, স্বয়ং সম্পাদকে মানি লোৱা নাই, কোনো সদনে মানি লোৱা নাই। নাই, আচলতে আমাৰ প্ৰতিনিধি সভাত এটা প্ৰস্তাৱ আহিছিলে সংবিধান সংশোধনৰ কথা, আৰু সংবিধান সংশোধনক লৈ আমাৰ সভাপতিয়ে ঘোষণা কৰি যে সংবিধানখন আমি সংশোধন কৰি আমাৰ কাৰ্যকাল 3 বছৰীয়া কৰা হ'ব। আৰু এই বিষয়ে আমি যোৱাকালি আমাৰ কাৰ্যনিৰ্বাহক সভাতো আলোচনা হৈছে, তাতো প্ৰতিবাদ হৈছে, আৰু সেই ধৰণে সিদ্ধান্তটো হৈছিল যে সংবিধান সংশোধন হ'ব। মানে সংশোধনৰ যিবিলাক আখুৱা আছে, সংবিধানত কিছুমান আখুৱা আছে। আপোনালোকে যোৱা বছৰটোতো গম পাইছে যে সভাপতি যেতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কেইবাগৰাকীও সভাপতিৰ নাম আহিছিল বা এই ধৰণে যথেষ্ট বাক বিতণ্ডাৰ সৃষ্টি হৈছিল। তো সেই সময়ৰ সেই পৰিস্থিতিক উপলক্ষ কৰি সংবিধানৰ কিছু আখুৱা মানে আঁতৰাই সংবিধানৰ সংশোধন কৰাৰ এটা প্ৰস্তাৱ লৈ আমাৰ সভাপতি মহোদয়ে 3 বছৰীয়া কাৰ্যকাল কৰিম বুলি ঘোষণা কৰাৰ লগে লগে এই পৰিস্থিতিটো আচলতে সৃষ্টি হৈছে। আৰু ব্যক্তিগতভাৱে মোৰ ব্যক্তিগত যিটো অনুভৱ, অসম সাহিত্য সভাৰ কাৰ্যকাল 3 বছৰীয়া কৰাটো ময়ো নিবিচাৰোঁ। এই সম্পৰ্কে আজি যিকোনো ধৰণৰ আমাৰ আলোচনাত মই এইটো কৈ আহিছোঁ। আৰু কথা হ'ল 3 বছৰ এইকাৰণে হ'ব নালাগে যে 2 বছৰীয়া হোৱাত মোৰ ব্যক্তিগত মতামত যে আমাৰ কাৰ্যকৰী সভাপতি এজন থাকক আৰু প্ৰধান সম্পাদকজন তেওঁলোক 2 বছৰীয়া হওক, সভাপতিজন পাৰিলে 1 বছৰীয়া হ'ব লাগে। ভীমকান্ত বৰগোহাঁইৰ নিচিনা আমাৰ সভাপতি হ'ব পৰা, নাহেন্দ্ৰ পাদুৰৰ নিচিনা সভাপতি হ'ব পৰা, গোবিন্দ প্ৰসাদ শৰ্মাৰ দৰে সভাপতি হ'ব পৰা যোগ্য ব্যক্তিবিলাক আমাৰ নাই জানো? এইসকল ব্যক্তি আমাৰ মাজৰ পৰা কোনোবা দিনা হয়তো আজি অলৰ্ড হৈছে, তেওঁলোকে নোৱাৰিব। তো এই মানুহবিলাকে অসম সাহিত্য সভাত সভাপতিৰ পদটো হৈছে এটা অলংকাৰ। অসমীয়া ৰাইজে সভাপতি হিচাপে আমি যাক নিৰ্বাচন কৰোঁ, যে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যিকেইগৰাকী ব্যক্তিয়ে মানে অৰিহণা যোগাইছে তেওঁলোকক আমি এটা সন্মান দিওঁ। আৰু সেই সন্মান দিয়া আচলতে এইটো যদি সংশোধন হয়, মইতো ব্যক্তিগতভাৱে বিচাৰিম যে সভাপতিজন 1 বছৰৰ হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।